নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল হঠাৎ ধন লাভৰ বাবে বা আপোনাৰ ক্ষেত্ৰত ধনৰ অভাৱ নহবৰ বাবে ৰাতি শোৱাৰ সময়ত এটা কাম কৰক পিছদিনাই আপুনি ধন প্ৰাপ্তি কৰিব পাৰিব বা ধন লাভ কৰিব পাৰিব প্ৰতিদিনে যদি এই কাম শোৱাৰ সময়ত কৰিব পাৰে তেনে ধন লাভৰ উপৰিও ভাগ্যৰ পৰিৱৰ্তন হৈ ভাল দিন আহে জীৱনত এটা সৰু কাম কিন্তু ভাগ্য পৰিৱৰ্তন কৰি সৌভাগ্যশালী কৰিব আপোনাক যিকোনো নতুন কাম কৰাৰ আগত বা ধন সম্পৰ্কীয় কোনো কাম কৰাৰ ক্ষেত্ৰত যদি ৰাতি শোৱাৰ সময়ত আপুনি এই কামটো মাত্ৰ 3 দিন কৰিব পাৰে তেনে আপোনাৰ দ্বাৰা আৰম্ভণি কৰা যি কামেই নহওক কিয় তাৰ পৰা ধন প্ৰাপ্তিৰ পৰিমাণ বৃদ্ধি পাব এই কাম কৰাৰ ক্ষেত্ৰত কোনো নিয়মৰ প্ৰয়োজন নাই আৰু বয়সৰ কথা নাথাকে পুৰুষ মহিলা সকলোৱেই এই কাম কৰিব পাৰে মাত্ৰ ৰাতি শোৱাৰ আগত কৰি খুলে মাতা লক্ষ্মী প্ৰসন্ন হয় আৰু ধন প্ৰাপ্তিৰ যোগ আহে যদি প্ৰতিদিনেই শোৱাৰ সময়ত এই কাম কৰি শুৱে তেনে জীৱনত আপুনি যেনেকৈ ধনৰ সুখ বিচাৰে তেনেকৈ ধনৰ সুখ পাব আৰু আপুনি কোনো ক্ষেত্ৰতেই ধনৰ কাৰণে পিছ পৰি থাকিবলগীয়া নহয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শোৱাৰ সময়ত কৰা 3টা কামৰ বিষয়ে যি 3টা কাম আপুনি প্ৰতিদিনে কৰিব পাৰিলে শৰীৰৰ ৰোগ ব্যাধি নাইকিয়া হোৱাৰ লগতে ধন প্ৰাপ্তি হৈ আপোনাৰ বেয়া দিনৰ অন্ত পৰিব আপোনাৰ বাবে সদায় সৌভাগ্য আহি সকলো ক্ষেত্ৰত জয় হ'ব শোৱাৰ সময়ত এই কাম বহু মানুহেই কৰে যাৰ ফলত তেওঁলোকে ভাগ্যশালী হৈ ৰোগ ব্যাধিৰ সমস্যাত ভুগিবলগীয়া নহয় সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে প্ৰতিদিনে শোৱাৰ সময়ত কি কাম কৰিব পাৰিলে সৌভাগ্যশালী হৈ ধন প্ৰাপ্তি হ'ব পাৰি কথাসমূহ জানিব আৰু মাত্ৰ 2 দিন বা 3 দিন এই কামটো কৰিয়ে আপুনি সৌভাগ্যশালী হৈ ধন প্ৰাপ্তি হোৱাত নিশ্চয় উপকৃত হ'ব পাৰিব এইখিনিতে আপোনাক এটা কথা কওঁ যদি আপুনি ভগৱানৰ ওপৰত বিশ্বাস কৰে বা আধ্যাত্মিকতাৰ ওপৰত আপোনাৰ বিশ্বাস আছে তেনে ভিডিঅ'টো আধাতে এৰি যোৱাৰ কথা ভুলতো চিন্তা নকৰিব কাৰণ আপোনাৰ মনৰ অবিশ্বাস আৰু অৱহেলাৰ বাবেই সফলতা প্ৰাপ্তিত আপোনাৰ বাবে বাধা হ'ব পাৰে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ৰাতি শোৱাৰ সময়ত কি কাম কৰি শুলে ভাগ্যৰ পৰিৱৰ্তন আহি ধন প্ৰাপ্তি হয় আৰু শোৱাৰ সময়ত কি কাম কৰিলে ৰোগ ব্যাধিৰ পৰা ৰক্ষা পৰি বিপদ বিঘিনি বা সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আপুনি মই প্ৰতিজন মানুহে আশা কৰোঁ যে আমাৰ বাবে কোনোদিন ৰোগ ব্যাধি বিপদ বিঘিনি নাহক সদায় সুখ শান্তি বিৰাজ কৰক আমাৰ জীৱনত ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি দুখ যান্ত্ৰণা বিপদ বিঘিনি বা সমস্যাসমূহ আমি কৰা কিছুমান সৰু সৰু ভুল কামৰ পৰাই উৎপন্ন হয় যিবোৰ আপুনি মই কোনোদিন উপলব্ধি কৰি পোৱা নাই সমস্যাৰ সৈতে যুঁজিছোঁ কিন্তু এই সমস্যাবোৰে বাৰে বাৰে কিয় আমাক হাৰাশাস্তি দিয়ে সেই কথা উপলব্ধি শতকৰা 90% ব্যক্তিয়ে নকৰে যাৰ ফলত ইটোৰ পাছত সিটোৰ সমস্যা আহি ইদিনৰ পাছত সিদিনা দুখ যান্ত্ৰণা পাবলগীয়া হয় আজিৰ ভিডিঅ'ত আপোনাক যি উপায়ৰ কথা ক'ম আপুনি যদি প্ৰতিদিনে ৰাতি শোৱাৰ সময়ত কৰিব পাৰে তেনে আপোনাতকৈ সুখী মানুহ হয়তো নোলাব যিকোনো ৰোগৰ পৰা মুক্ত হ'ব পাৰিব আপোনাৰ আহিবলগীয়া দুৰ্ভাগ্য কাট খাই সৌভাগ্য আহিব আৰু হঠাৎ ধন প্ৰাপ্তিৰ সৌভাগ্য যোগ হৈ ধনৱান হোৱাত সহায় হ'ব আপোনাৰ হাতত যেতিয়াই ধনৰ অভাৱ হ'ব ধন টকা পইচাৰ সমস্যাই আপোনাক চিন্তিত কৰিব তেতিয়াই আপুনি এটা প্ৰমাণ কৰি চাবচোন আপুনি যি সময়ত খাদ্য গ্ৰহণ কৰিব বিচাৰিব অৰ্থাৎ ৰাতিপুৱা দুপৰীয়া বা ৰাতি যেতিয়াই আপুনি ভাত খাবলৈ বহিব তাৰ আগত আপুনি হাত ভৰি ধুইহে বহিব যদি খাদ্যবস্তু গ্ৰহণ কৰোঁতে বিশেষকৈ ভাত খোৱাৰ সময়ত যদি নিজৰ হাতৰ তলুৱা আৰু ভৰিৰ তলুৱা তিতি থাকে তেনে শাস্ত্ৰ অনুসৰি সেই ব্যক্তিৰ বাবে লক্ষ্মী দেৱীৰ বিশেষ কৃপা পৰে সেই ব্যক্তিয়ে ধন টকা পইচা আৰু অৰ্থৰ নাটনিত কোনোদিন পৰিবলগীয়া নহয় আধ্যাত্মিকতা অনুসৰি অন্ন গ্ৰহণ কৰাৰ আগত শৰীৰৰ 3টা অংগ জলেৰে স্পৰ্শ কৰাব লাগে হাত ভৰি আৰু মুখ সেয়েহে আগৰ দিনৰ অভিজ্ঞ লোকসকলে ভাত খাবলৈ বহাৰ আগত আগমুহূৰ্তত এগিলাচ পানী লৈ বা এঘটি পানী লৈ তেওঁলোকে ভৰি হাত আৰু মুখ ধুৱে ইয়াৰ উপৰিও খাদ্য খোৱাৰ পাছত খাদ্য খোৱাৰ থালত কেতিয়াও মুখ ধুব নালাগে বা হাত তিয়াব নালাগে
এই কাম নকৰাকৈ থাকিব পাৰিলে লক্ষ্মী দেৱীৰ কৃপাত আপোনাৰ উন্নতি হ'ব। যদি আপোনাৰ জীৱনত ধনৰ অভাৱ হৈ আছে, আপুনি ধনৰ বাবে সমস্যাত পৰিছে, হঠাৎ আপুনি ধন প্ৰাপ্তি কৰিব খোজে, তেনে প্ৰতিদিনেই খোৱাৰ সময়ত হাত ভৰি মুখ এই 3 অংগ পানীৰে স্পৰ্শ কৰাওক আৰু তিতা হাত তিতা ভৰিৰ তলুৱাৰে আপুনি অন্ন গ্ৰহণ কৰক। ৰাতি যেতিয়া আপুনি শুবলৈ যাব, পুনৰ হাত ভৰি ধুই ভালকৈ আপোনাৰ হাত ভৰি মোহাৰি 2 ভৰিৰ তলুৱাত গোলাপৰ আঁতৰ সানি বিচনাৰ দক্ষিণ মুৱাকৈ শুব বা পূব মুৱাকৈ মূৰ থৈ শুই দিয়ক। দেখিব 3 দিনৰ ভিতৰত আপোনাৰ ধনৰ সমস্যা লাহে লাহে নাইকিয়া হৈ পৰিব। প্ৰতিদিনে ৰাতি শোৱাৰ সময়ত ভৰি ধুই যদি সেই ভৰিত ভালকৈ মোহাৰি গোলাপৰ আঁতৰ ভৰিৰ তলুৱাত লগাই শুব পাৰে, দক্ষিণ মুৱাকৈ বা পূব মুৱাকৈ শুব পাৰে, তেনে ধনৰ আকৰ্ষণ হ'ব আপোনাৰ বাবে আৰু সেই ব্যক্তিয়ে জীৱনত ধনৰ দুখত কেতিয়াও পৰিব লগা নহয়। আপুনি যদি আমাৰ আজিৰ ভিডিঅ'টো চাই আছে, তেনে মাত্ৰ এসপ্তাহ এইদৰে কৰক, আপোনাৰ বাবে ধনৰ আকৰ্ষণ হৈ ধন আগমন হ'ব। কেতিয়াও শোৱাৰ সময়ত তিতা ভৰিৰে বিচনা নুঠিব, ই একেবাৰে বেয়া অভ্যাস। তিতা ভৰিৰে শুলে ধন হানি হয় আৰু অমংগল আহে। ইয়াৰ উপৰিও আপুনি যদি বিবাহিত ব্যক্তি, তেনে এটা কথা সদায় মনত ৰাখিব, পত্নী যেতিয়া আপোনাৰ লগত বিচনাত শুব, তেওঁ আপোনাৰ সোঁ হাতে ভুলতো নাৰাখিব। তেওঁক সদায় আপোনাৰ বাওঁ হাতে ৰাখিব আৰু বাওঁ হাতে শুবলৈ দিব। পত্নীক সোঁ হাতে লৈ শুলে কোনো দিন সেই দম্পতীয়ে সুখী হ'ব নোৱাৰে, তেওঁলোকৰ জীৱনত দুখ কষ্ট বেছি হয়। ইয়াৰ উপৰিও আপুনি শোৱাৰ বিচনাখনৰ একেবাৰে বেৰৰ কাষত লগাই নল'ব। বিশেষকৈ কোঠাৰ দক্ষিণ পূব কোণত বিচনা নাৰাখিব আৰু ঘৰৰ দক্ষিণ পূব কোণত বিচনা দি কেতিয়াও নুশুব। এই কোণ হৈছে অগ্নিকোণ। এই কোণত ৰাতি শুলে সদায় ধনৰ নাটনি আহে। দেখা যায় যে বহু মানুহেই ইটোৰ পাছত সিটোৰ সমস্যাত পৰি থাকে। ব্যৱসায় বাণিজ্য, পঢ়া শুনা, পাৰিবাৰিক কণ্ডল, চাকৰি বাকৰি, বিভিন্ন সমস্যাত বিপদ বিঘিনি, অমংগল, শত্ৰুৰ সমস্যা আদিয়ে বিভিন্ন সমস্যাই বহু কষ্ট দিয়ে মানুহক। বহু মানুহক জুৰুলা কৰি ৰাখে এনেবোৰ সমস্যাই। ফলত তেওঁলোকে খোলা মনে কেতিয়াও একো কাম কৰিব নোৱাৰে বা তেওঁলোকে হাঁহি ফূৰ্তিৰে থাকিব নোৱাৰে, কামৰ ক্ষেত্ৰত মন বহুৱাব নোৱাৰে। ফলত অৱস্থা দিনে দিনে বেয়ালৈ ঢাল খায়। জানি আচৰিত হ'ব যে ৰাতি শোৱাৰ সময়ত এটা সৰু কামে আপোনাক এনেবোৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি দিব পাৰে। ৰাতি শোৱাৰ সময়ত কৰা এই কামৰ ফলত ভাগ্যৰ পৰিৱৰ্তন আহে আৰু সমস্যামুক্ত হৈ নিজকে ভাগ্যশালী কৰিব পাৰে। আপুনি যদি এনেধৰণৰ সমস্যাত পৰি আছে, তেনে ৰাতি যেতিয়া আপুনি শুবলৈ যাব, তেতিয়া এটি ধাতুৰ পাত্ৰত পূৰকৈ পানী লৈ যাব। সেই পানী আপোনাৰ মূৰৰ শিতানৰ ফালে 2 ফুট বা 3 ফুট দূৰত আপোনাৰ গাৰুৰ সমান কৰি ওখ কৰি এখন টেবুলৰ ওপৰত ৰাখিব। যেতিয়া আপুনি গাৰুত মূৰ থৈ শুব, তেতিয়া বাবা হনুমানক চিন্তা কৰি এই মন্ত্ৰটি 3 বাৰ জপ কৰিব আৰু পানীৰ পাত্ৰটোৰ ফালে হাত জোৰ কৰি ক'ব, হে সংকটমোচন বজৰংবলী, মোৰ সমস্যাবোৰ যাতে অন্ত হয়, তোমাৰ কৃপাত যাতে মোৰ সকলো সমস্যা সমাধান হয়। তুমি বিপদ বাৰণ, সংকট হৰণ, প্ৰভু ৰামৰ আজ্ঞাধাৰী, তুমি বিপদ বিনাশী, আমাৰ সকলো বিপদ নাশ কৰি বিপদমুক্ত হোৱাত সহায় কৰা। মন্ত্ৰটি হৈছে ওম এম ভ্ৰীম হনুমতেই শ্ৰী ৰামদূতায়ে নমঃ। ওম এম ভ্ৰীম হনুমতেই শ্ৰী ৰামদূতায়ে নমঃ। ইয়াৰ পাছত আপুনি শুই যাব। আপুনি পাত্ৰটোত যিখিনি পানী ৰাখিব, সেই পানীখিনি আপুনি ঢাকি নাৰাখিব। পিছদিনা পুৱা শুই উঠিয়েই সেই পানীখিনি আপুনি কোনো গছৰ গুৰিত পেলাই দিব। বিশেষকৈ কলগছৰ গুৰিত পেলাই দিব পাৰিলে অতি মংগলজনক হয়। তুলসী গছৰ গুৰিত কেতিয়াও নেপেলাব। এই কাৰ্যৰ ফলত হনুমানৰ কৃপাত বিপদমুক্ত হয় আৰু অৱচেতন মনৰ অৱস্থাত সেই পানীৰ সৈতে এক বিশেষ সংযোগ হৈ আপোনাৰ শৰীৰৰ পৰা সকলো সমস্যা সেই পানীৰ জৰিয়তে আঁতৰি যাব। এনেকৈ যদি কেইদিনমান কৰা হয়, ভাগ্যৰ পৰিৱৰ্তন আহে আৰু সমস্যামুক্ত হ'ব পাৰে ব্যক্তি। ৰাতি শুবলৈ যোৱাৰ সময়ত যদি আপুনি অন্য এটা কাম কৰিব পাৰে, তেনে আপুনি ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। ৰাতি শোৱাৰ সময়ত কৰা এই সৰু কামৰ ফলত আপুনি নিৰোগী হ'ব আৰু আপোনাৰ ৰোগ ব্যাধিৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব। এই কাম অৱশ্যে বহু মানুহেই কৰে। যদি আপুনি সদায় ৰোগমুক্ত হৈ থাকিব খোজে, তেনে প্ৰতিদিনে খোৱাৰ সময়ত মাত্ৰ এটোপাল গৰু ঘিউ বা বাদামৰ তেল বা সৰিয়হৰ তেল আপোনাৰ নাভিত দি শুৱক। ৰোগ ব্যাধিৰ পৰা সুৰক্ষিত হ'ব পাৰিব আৰু আপোনাক ৰোগ ব্যাধিয়ে বিশেষ আমনি কৰিব নোৱাৰে। প্ৰতিদিনে কৰা এই কামৰ ফলত বিষজনিত যিকোনো ৰোগৰ পৰা মুক্ত হ'ব পৰা হয়। বহু মানুহেই এই কাম কৰে
আপুনিও যদি আজিৰ পৰা এই কামটো কৰিব পাৰে তেনে আপুনি চাব এসপ্তাহৰ ভিতৰত আপোনাৰ শৰীৰত থকা যিকোনো ৰোগেই আঁতৰি যাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম যদি আপোনাৰ সমস্যা অনুসৰি ৰাতি শোৱাৰ সময়ত কৰিব পাৰে তেনে আপোনাৰ যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আশা কৰিছোঁ নিশ্চয় কামসমূহ কৰি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।